বহুত ভাল লাগিছে আমাৰ মুকালমুৱা বৰুৱা পতাত আজি ইমান ধুনীয়া সমূহীয়া নামৰ আয়োজন কৰিছে আমাৰ দৰে অভাজনক নিমন্ত্ৰণ কৰিছে আমি এটা নাম পৰিৱেশন কৰি উঠি আহিলোঁ এতিয়া আকৌ শ্ৰদ্ধা ভৱানী বৰ্মনদেৱে নাম পৰিৱেশন কৰি আছে সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশ মানুহৰ হাই উৰুমি নাই ইমান ধুনীয়া সমাজ ইমান ধুনীয়া ৰাইজ ইমান ধুনীয়া কমিটি মানে সঁচাকৈ বহুতেই ভাল লাগিছে মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম তালুকদাৰ মোৰ দেউতাৰ নাম শ্ৰীযুত তিলক তালুকদাৰ গাঁও ৰাইতকুচি ডাকঘৰ কমাৰকুচি জিলা নলবাৰী অসম ক্লাছ 6ৰ পৰা নাগাৰা নামৰ জগতত জড়িত 19 বছৰ ৰানিং হ'ল মোৰ এতিয়া বৰুৱা পতাত এতিয়া ক'বলৈ গ'লে বহুখিনি কথাই ওলায় আমাৰ এটা সদৌ অসম নাগাৰা নাম সংঘ বুলি এটা সংঘ আছে আমি নিজে তাৰে কাৰ্যকৰ্তা গতিকে আমি সংঘৰ ফালৰ পৰা আমি এইটো বাধা কৰি থোৱাই আছে এখন আমাৰ হেৰি আছে মানে এইটো কি বুলি কয় সংবিধান মতে সেইবিলাক আচলতে কৰিব নালাগে কিন্তু এতিয়া কিছুমান নৱপ্ৰজন্মৰ পাঠকে এতিয়া কৰি আছে এতিয়া কিছুমান ৰাইজেও ভাল পায় এতিয়া ৰাইজে এইটো আমাতকৈ পাঠক সমাজতকৈ ৰাইজে বেছি সক্ৰিয় হ'ব লাগিব যে নাগাৰা নাম মানে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এই অমৰ সৃষ্টিক জীয়াই ৰাখিব লগা হ'লে ৰাইজেহে জীয়াই ৰাখিব লাগিব আমিতো যিমানখিনিৰ পৰা আমাৰ ফালৰ পৰা আমি বাধা কৰি থৈছোঁ বা আমি নিজে আজিলৈকে কৰা নাই আৰু বেলেগে কৰা দেখিলেও আমি বাধা কৰোঁ গতিকে তেনে ক্ষেত্ৰত যদি ৰাইজে যদি সেই পাঠকজনক উৎসাহ দিয়ে দুগুণ উৎসাহ দিয়ে যে আপুনি কৰক আমি আছোঁ একো নহয় তো তেতিয়াতো আমাৰ এই মানে অপসংস্কৃতিবিলাক আৰু বাঢ়ি বাঢ়ি যাই থাকিব ফালৰ পৰা যিমানখিনি নৱপ্ৰজন্মৰ পাঠক আছে সকলোকে মই এইখিনি অনুৰোধ জনাইছোঁ যদি পাৰি নহয় আমাৰ ফালৰ পৰা আমি কৈছোঁ মানে এই বিহু নাচা মানে পেপে কিবা কিবি এইবিলাক যাতে মানে নাগাৰা নামত নচলে যিটো মোৰ হৰিনামৰ মানে ধাৰা সেই ধাৰা মতে চলি গ'লে আমি নথৈ হ'ম আমাৰ নৱপ্ৰজন্মৰ পাঠক যিখিনি আছে মানে তেওঁলোকৰ ক্ষেত্ৰত এইবিলাক আছে আমাৰ স্বয়ং নলবাৰী ডিষ্ট্ৰিক্টৰে আমাৰ নাগাৰা নামৰ মুকুটবিহীন সম্ৰাট ৰামচৰণ ভৰালীদেৱ কৈলাশ তালুকদাৰদেৱ সৰ্বেশ্বৰ কলিতাদেৱ আদি কৰি আমাৰ বহুকেইজন খ্যাতনামা পাঠক নলবাৰীতে আছে বাকী দৰঙতো আছে কিন্তু তেওঁলোকেতো কৰা নাই কোনোদিন আজিলৈকে তেনেকুৱা বাহুল্যমিত নাগাৰা নামত কৰা নাই তো যদি কৰা নাই নাগাৰা নামৰ কাণ্ডাৰীসকলে যদি কৰা নাই আমি কিয় কৰোঁ গতিকে আমাৰ ফালৰ পৰা আগতেও কৈছোঁ এতিয়াও কৈছোঁ বা মই বিভিন্ন ছ'চিয়েল মাধ্যমতো মই কৈ আছোঁ আৰু এইবিলাক বন্ধ হ'ব লাগে আৰু বিশেষকৈ মোৰ নাম বিশেষকৈ যদি বিকৃতকৰণ কৰে মই মোৰ ফেচবুক পেজত মই দি থৈ দিছোঁ মই আইনীভাৱে ব্যৱস্থা ল'ম সেইকাৰণে হিচাপে জীয়াই ৰখাটো বিচাৰোঁ বৰুৱা পতাবাসীলৈ আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু সমুদৰ্শকলৈ আমি অভিনন্দন আগ্ৰহেৰে বাট চাই আছিলোঁ আমি যিখিনি মানুহ পাইছোঁ ইয়াত আমি প্ৰতি বছৰে এই অনুষ্ঠানটো পাতোঁ আৰু এই অনুষ্ঠানত আজি যিখিনি মানুহ পালোঁ মানুহ এইবেলিও আমাৰ ইয়াত হৈছে আজি এই অনুষ্ঠানটি আজিৰ পৰা 70 বছৰ আগতে হৈছিলে কিন্তু আমি তেতিয়া সৰু আছিলোঁ এতিয়া আমাৰ যিখিনি চালুকীয়া আহিলে ইয়ালৈ যিখিনি কৰিলে কৰ্মকৰ্তাই কৰিলে আজিলৈকে সুকলমে কৰিলে আৰু ভগৱান জগন্নাথ মন্দিৰৰ ওচৰত আমাৰ সদায় কৃপা আছে ৰাইজৰ কৃপা আছে এই কৃপা আমাৰ মংগলময় হওক বুলি প্ৰতি বছৰৰ
3 তাৰিখে এই মাঘী পূৰ্ণিমাৰ এই তিথিটোত আমি আহি আজি ৰাতিপুৱা আমাৰ সাংস্কৃতিক সন্ধিয়াত সাংস্কৃতিক তালুকদাৰ কাম আৰু দ্বিতীয়জন আমি সাংস্কৃতিক সন্ধিয়া আমন্ত্ৰণ ব্যক্তি আছিলে বৰক্ষেত্ৰীৰ ভৱানীকান্ত বৰ্মন, তেখেতে আমাৰ মাজত 2জনে উপস্থিত আছে। আমাৰ আজিৰ ইয়াত সমাগম হৈছে মানুহ। ৰাতিপুৱা আমাৰ নাছিলে যদি বজাত গোটেই 2টা বজাত আমাৰ খতম হৈ গৈছে হোমযজ্ঞ। পৰ্ব আহি আছে আমাৰ এই আৰু যিখিনি মোৰ কৰিছে সেইখিনি আমি শ্ৰদ্ধা ভক্তি জনাইছোঁ। জগন্নাথ মন্দিৰৰ ফালৰ পৰা আমি বাৰ প্ৰণাম জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।